মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ ৫ নম্বৰ অধ্যায়ৰ পঞ্চম অংশটি। আহাচোন এই অংশটিত কিনো আছে চাওঁ। গাওঁ আহা। ইয়াতে এটা পদ্য দি থোৱা আছে। আমি পদ্যটো গাওঁচোন আহা। কি পিন্ধিবা কোৱা তপৰাই, পিন্ধিবা নেকি ৰিচা? পিনি পেকক মিবু গালুক নে ৰিগু ৰিখাওচা? পেৰাত আছে কণ্টং কাম্বুং আৰু কাচং ফাচকাই, তাৰে পৰা ল'ব পাৰা দখনা ফাচৰা আলনাই। চুৰিয়া পাগুৰি চেলেং ৰিহা আৰু মেখেলা, পাতানি পহ গামোচা উগন ফালি তাগলা। এই পদ্যটিত আমাৰ বিভিন্ন জনগোষ্ঠীয় লোকসকলৰ সাজপাৰৰ বিষয়ে বৰ্ণনা কৰি থোৱা আছে। চাওঁচোন আহা। কি পিন্ধিবা কোৱা তপৰাই, পিন্ধিবা নেকি ৰিচা? ৰিচা হ'ল ডিমাচা জনগোষ্ঠীৰ লোকৰ সাজপাৰ। ঠিক তেনেকৈ কাৰ্বিসকলৰ পিনি পেকক, মিচিংসকলৰ মিবু গালুক, ৰিগু ৰিখাওচা ডিমাচাসকলৰ সাজপাৰ হয়। এতিয়া আকৌ চাওঁ আহাচোন। কণ্টং কাম্বুং ৰাভাসকলৰ, কাচং ফাচকাই হ'ল তিৱাসকলৰ। ঠিক তেনেকৈ দখনা ফাচৰা আৰনাই হ'ল বড়োসকলৰ জনগোষ্ঠীয় সাজপাৰ। ঠিক তেনেকৈ চুৰিয়া পাগুৰি চেলেং ৰিহা মেখেলা অসমীয়াৰ সাজপাৰ। আৰু তেনেকৈ পাতানি কোচ ৰাজবংশীসকলৰ, পহ কাৰ্বিসকলৰ গামোচা হ'ল অসমীয়া, উগন হ'ল মিচিংসকলৰ, আৰু ফালি হ'ল কাৰ্বিসকলৰ, তাগলা হ'ল তিৱাসকলৰ সাজপাৰ। এইবাৰ চাওঁ আহাচোন। জানি লওঁ আহা। ইয়াত যে দেখিছা পুৰুষ মহিলাসকলক, তেওঁলোকে নিজৰ জনজাতীয় সাজপাৰ পিন্ধি আছে। গতিকে আমি চাওঁচোন আহা, কোন কোননো জনজাতীয় সাজপাৰ ইয়াত আছে। প্ৰথমতেই আছে পিনি পেকক। এই সাজযোৰ দেখিছা মহিলাগৰাকীয়ে পিন্ধি ৰখা, এইযোৰ হ'ল কাৰ্বিসকলৰ সাজপাৰ। ঠিক তেনেকৈ এয়া হ'ল ফাচকাই। এই সাজযোৰ কোন জনজাতীয় জানানে? এয়া হ'ল তিৱাসকলৰ সাজপাৰ। ঠিক তেনেকৈ এয়া হ'ল দখনা। দখনা কোন জনজাতীয় লোকসকলে পিন্ধে? দখনা বড়োসকলে পিন্ধে, বড়োসকলৰ জাতীয় সাজপাৰ। ঠিক তেনেকৈ চুৰিয়া কোনে পিন্ধে? অসমীয়াৰ সাজপাৰ হয়। ঠিক তেনেকৈ চোৱাচোন পাতানি। এই সাজযোৰ দেখিছানে মহিলাগৰাকীয়ে পিন্ধি ৰখা? এই সাজযোৰ হ'ল কোচ ৰাজবংশীসকলে পৰিধান কৰা। এই সাজযোৰ কোচ ৰাজবংশীসকলৰ হয়। ঠিক তেনেকৈ ৰিগু ৰিখাওচা, এইযোৰ সাজ হ'ল ডিমাচাসকলৰ। গতিকে নিশ্চয় তোমালোকে বুজি পাইছা নহয়নে? আৰু এতিয়া তোমালোকে এই ছবিসমূহ দেখি কোনটো জনগোষ্ঠীয়ে কেনেধৰণৰ সাজপাৰ পৰিধান কৰে নিশ্চয় জানিছা। এইবাৰ চাওঁ আহা। জানো আহা। ইয়াতে কিছুমান যুক্তাক্ষৰ দি থোৱা আছে। আমি চাওঁচোন আহা। প্ৰথমতেই আছে দন্ত্য ন আৰু দন্ত্য দ। দন্ত্য ন যোগ দন্ত্য দ নয় দ দ। দন্ত্য ন আৰু দন্ত্য ত আছে, গতিকে আমাৰ কি হ'ব? নয় ত ত। ঠিক তেনেকৈ দন্ত্য ন আছে, দন্ত্য ধ আছে, গতিকে নয় ধ ধ। তোমালোকে উচ্চাৰণটো মন কৰি গৈছা নহয়? ঠিক তেনেকৈ দন্ত্য ন ম, নয় ময় ম। তলত এই যুক্তাক্ষৰসমূহ দিয়া আছে নহয়নে? এতিয়া আমি এই উচ্চাৰণকেইটা মাতো আহা। এইটো কি হয়? ন্দ। এইটো হ'ল ন্ধ। এইটো ন্ত। এইটো ম। এইবাৰ চাওঁ আহা। শুনো আৰু কওঁ আহা। ইয়াতে কিছুমান শব্দ আছে। এই শব্দবিলাক প্ৰথমতে আমি শুনি ল'ম, তাৰপিছত ক'ম। মই শব্দকেইটা পঢ়ি যাওঁতে তোমালোকে শুনি ল'বা, তাৰপিছত পঢ়িবলৈ
যত্ন কৰিবা প্ৰথমতে কি আছে চাও আহাচোন বান্দৰ এন্দুৰ বন্ধ সুগন্ধি অন্ত অন্তিম অনন্ত অন্তৰিক্ষ জন্ম সন্মান উন্মেষ উন্মিলন তোমালোকেও পঢ়িবলৈ যত্ন কৰিবা এইবাৰ চাও আহাচোন শব্দবোৰ পঢ়ো আৰু যুক্তাক্ষৰ বহুৱাই লিখো আহা এই শব্দবোৰ প্ৰথমতে আমি পঢ়ো আহাচোন বান্দৰ অন্তৰ বন্ধ জন্ম আৰু ইয়াত কি যুক্তাক্ষৰ আছে এই কেইটা দেখিছানে এই কেইটা হল যুক্তাক্ষৰ নহয়নে এইবাৰ আমি এই খালি হৈ থকা ঠাইসমূহত সেই যুক্তাক্ষৰসমূহ বহুৱাই চাও আহা ইয়াতে আমি প্ৰথমতে বহাম কি হল বাৰু শব্দটো সুন্দৰ তাৰ পাছত আমি আকৌ বহাও আহা নন্দন নহয়নে এইবাৰ আমি এইটো যুক্তাক্ষৰ ইয়াত বহাই চাও আহাচোন কি হ'ব চাও অন্তিম অন্তিম এইবাৰ আকৌ বহাই চাও আহাচোন চিন্তা চিন্তা আকৌ চাও আহাচোন এয়া বহাই আন্ধাৰ ধাৰ এইবাৰ আকৌ আহাচোন বহাও কিনো হ'ব চাও সুগন্ধি সুগন্ধি এইবাৰ আমি জন্ম ইয়াৰে যুক্তাক্ষৰটো এইফালে বহাম কি আছিলে নয়মন্ম গতিকে আমি ইয়াত বহাও আহা উন্মেষ উন্মেষ এইবাৰ আকৌ আমি যুক্তাক্ষৰ ইয়াত লিখো আহাচোন খালি হৈ থকা ঠাই কি হ'ব উন্মিলন উন্মিলন তোমালোকেও তোমালোকৰ পাঠ্যপুথিত এনেদৰে লিখিবা এইবাৰ চাও আহা পঢ়ো আহা ইয়াতে থকা আমাৰ দফাটো আমি পঢ়ো আহাচোন বন্তি মানে চাকি আনন্দহত গৰমৰ বন্ধত বৰদোৱালৈ যাব বৰদোৱাত শংকৰদেৱৰ জন্ম হৈছিল বন্তি মানে কি চাকি আৰু আনন্দহত গৰমৰ বন্ধত বৰদোৱালৈ যাব বৰদোৱাত কোন জন্ম হৈছিল শংকৰদেৱৰ জন্ম হৈছিল এইবাৰ চাও আহাচোন বন্তি মানে বন্ধ এই বাক্যশাৰী সঁচানে মিছা বাৰু বন্তি মানে বন্ধ হয় জানো নহয় গতিকে মিছা আমি ক'ত শুদ্ধ চিনটো দিম খত এইবাৰ চাও আহা শংকৰদেৱৰ জন্ম বৰদোৱাত হৈছিল বাক্যশাৰী সঁচানে মিছা সঁচা কাৰণ শংকৰদেৱৰ জন্ম বৰদোৱাতে হৈছিল গতিকে আমি ক'ত শুদ্ধ চিন দিম ক মৰমৰ অকনিহত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশ লৈ তোমালোকৰ মাজলৈ পুনৰ আহিম ধন্যবাদ